নমস্কাৰ ফ্ৰেণ্ডছ, ভিডিঅ'টোত গম পাব আপোনালোকে যে ছিংগাপুৰতো আৰম্ভ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়া আৰু সেই ন্যায় প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈ গ'ল আৰু তাতে বহুতখিনি তথ্য লাভ পোৱা গৈছে। জুবিন দাই লাইফ জেকেট পৰিধান কৰিব দিছিল যদিও পিন্ধা নাছিল আৰু পানীত ডুবি এনেকুৱা কিছুমান বহুত ধৰণৰ তথ্য ওলাইছে। ভিডিঅ'টো শেষলৈ চাব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে। ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ। 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি। বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল। ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে। ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ। 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি। বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল। ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে। ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ। 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি। বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল। ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে। ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ। 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি। বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল। ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে। ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ। 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি। বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল। ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে। ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ। 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি। বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল। ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ
প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিনৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল
ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ
তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল
ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে। আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে। ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ। 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি। বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল। ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে। আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে। ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ। 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি। বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল। ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে। আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে। ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ। 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি। বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল। ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে। আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে। ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ। 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি। বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল। ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে। আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে। ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ। 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি। বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল। ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে। আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে। ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ। 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি। বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল। ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল। জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে। আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ
প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল সিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া সিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল সিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল সিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল সিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল
ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি বিচাৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰে নিয়োগ কৰিছে বিশেষ অধিবক্তাৰ দল ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তদন্ত কৰিছিল প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে ইয়তত থকা আটাইকেইজন প্ৰবাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে লগতে জুবিন গাৰ্গ থকা হোটেল পেন পেচিফিকতো তদন্ত কৰিছিল জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণো সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে কৰোনাৰ্ছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে এতিয়া সকলোৱে ইপিনে কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালততো চলি আছে জুবিন হত্যাৰ বিচাৰ 17 জানুৱাৰীত আছে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰৱৰ্তী শুনানি